অহংকি দেশৰ ভিতৰতে জিলিকিল ৰকিবুল হুছেইন ধুবুৰীত ৰকিবুল হুছেইনৰ ভোটৰ অভিলেখ দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল হুছেইনক নায়ক আখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উৎকণ্ঠাৰ অন্তত অৱশেষত মঙলবাৰে ঘোষণা কৰা হ'ল দেশৰ 18 সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল অসমৰো 14টা সমষ্টিৰ ফলাফল এআইডিএফৰ বদৰুদ্দিন আজমলৰ দুৰ্গৰূপে পৰিচিত ধুবুৰী লোকসভা সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে 14,71,885টা ভোট লাভ কৰি সৰ্বাধিক 10,12,476টা ভোটৰ ব্যৱধানত জয়লাভ কৰে আনহাতে ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী এআইডিএফৰ মহম্মদ বদৰুদ্দিন আজমলে লাভ কৰে 4,59,409টা ভোট আৰু অগপৰ জাভেদ ইছলামে লাভ কৰে 4,38,594টা ভোট ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত ভাৰতৰ ভিতৰতে প্ৰথম স্থানত থকাক লৈ বৰ্তমান চৌদিশে চৰ্চিত হৈ পৰিছে এই তালিকাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে 14,71,885টা ভোট লাভ কৰি 10,12,476টা ভোটৰ ব্যৱধানেৰে শীৰ্ষত থকাৰ বিপৰীতে মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী শংকৰ লালৱানীয়ে 12,26,751টা ভোট লাভ কৰি 10,08,077টা ভোটৰ ব্যৱধানেৰে দ্বিতীয় স্থানত আছে আৰু মধ্যপ্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী শিৱৰাজ সিং চৌহানে 11,16,460টা ভোট লাভ কৰি তৃতীয় স্থানত থকাৰ বিপৰীতে গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অমিত শ্বাহে 10,10,972টা ভোট লাভ কৰি ভোটৰ ব্যৱধানেৰে চতুৰ্থ স্থান দখল কৰে উল্লেখযোগ্য যে মঙলবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই সন্ধ্যা বাজপেয়ী ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত তেওঁৰ ভাষণ প্ৰসংগত কয় যে বৰ্তমান ৰকিবুল হুছেইন অসমৰ নায়ক গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনক আলোচনা কৰক নিউজ ডেস্ক ৰিপৰ্ট নিউজ এট আছাম